সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া আচলতে চকলা পথাৰ আমাৰ মন্টুকা ছোৱালীৰ শান্তি বিয়া। আৰু যিহেতু মই ইয়াতে আছিলোঁ সেইবাবে বিয়াখন খোৱাৰ সুবিধা পালোঁ। এয়া আগদিনাখন, পাছদিনাখন এয়া কইনা নোৱাইছে আৰু ধুৱাইছে। অৱশ্যে মই এইখিনি নাপালোঁগৈ, কিন্তু ফটো কেইকপিকে দিলোঁ। আপোনালোকৰ ফালে নিয়ম আছেনে? আৰু আমি গৈ পালোঁগৈ বিয়াঘৰ। বিয়াঘৰত ইমানেই ভিৰ কি ক'ম আৰু আনফালে আমাৰ এইকেইজনী বৌহেঁত গোটেইকেইজনী নাচি বাগি একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে, কাৰণ ইফালে বিহু গান লাগি আছে। আৰু এই বিয়াখনত আচলতে বহুত দিনৰ পৰা লগ নোপোৱা বহুত মানুহ লগ পালোঁ, বাই ভনীবোৰো লগ পালোঁ আৰু বিভিন্ন বহুত দূৰৰ মিতু কুটুমবিলাক লগ পালোঁ, যিবিলাক লগ পোৱা নাছিলোঁ বহুত দিন। আৰু ইমান মানুহ হৈছে দেখিছেনে, খুব বেছি ভাল লাগে। আচলতে আপাহঁতৰ ঘৰলৈ যেতিয়া যাওঁ তেতিয়া মনটো খুব আনন্দ আৰু খুব ফূৰ্তি লাগে। মোৰ দেউতাৰ বায়েক মোৰ আপা হৈছে আৰু সেই আপাৰ পুতেকৰ জীয়েকৰ শান্তি বিয়া। এয়া মা আৰু অন্বেষা বৌ বহি কথা পাতি আছে। মানে মানুহ ইমান ভিৰ লাগিছে যে কোনে কাক মাতিছে, কোনে খাইছে একো ধৰিব নোৱাৰাই হৈছে। আৰু লগতে মিতু কুটুমবোৰ লগ লাগি মাহঁতে কথা পাতি আছে। এফালে হেম্বকাহঁত আহি সোমাইছে আৰু যেনে তেনে দেখিছেনে মানুহ কিমান ভিৰ। কিন্তু খুব বেছি ভাল লাগিলে দেই, কাৰণ বহুত দিনৰ মূৰত যে সকলোকে লগ পালোঁ। আনফালে এয়া পেহী ছোৱালীকো লগ পালোঁ আৰু লগতে বৌহেঁতৰ লগত লগ লাগি দুকপিমান ফটোও তুলিলোঁ। সঁচাকৈ খুব বেছিয়ে ভাল লাগিলে। আৰু এয়া হৈছে কইনাৰ মাক বাপেক আৰু ভায়েক, আৰু এজনী আমাৰ অকণমানি কইনাজনী। ইমান ধুনীয়া লাগিছে নহয়নে? বাৰু আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।